Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো এটা ইম্পৰ্টেন্ট টপিক হেতু হল ক্লাসিফিকেশন অফ এলগি। এতিয়া কথা হল এলগি যদি ক্লাসিফিকেশনটো চাও হিস্টোৰিক্যালি এলগি বিলাকক কেনেকৈ ক্লাসিফাই কৰিছিল জানানে? হিস্টোৰিক্যালি যদি আমি কথা পাতো হিস্টোৰিক্যালি এলগি বিলাকৰ ক্লাসিফিকেশন ক্ৰাইটেৰিয়াত আছিল অকল মৰফোলজিক্যাল পাৰ্টটো যে এলগি ওপৰৰ দেখিবলৈ কেনেকুৱা মৰফোলজিক্যাল প্যাৰামিটাৰস খিনি চেক কৰিছিল প্লাস এলগিৰ ৰিপ্ৰডাকশন কেনেকৈ হয় হেতু চেক কৰিছিল। এই দুটাৰ ওপৰতে ভিত্তি কৰি পেলাই আমাৰ এলগিৰ গোটেই ক্লাসিফিকেশন সিস্টেমটো ডিজাইন কৰা হৈছিল। কিন্তু লাহে লাহে কি হল আমাৰ মডাৰ্ন সিস্টেম আহিলে মডাৰ্ন ক্লাসিফিকেশন সিস্টেম তাত কি কৰা হল এই দুইটা ক্ৰাইটেৰিয়াৰ উপৰিও কিছুমান বায়োকেমিক্যাল প্যাৰামিটাৰছৰ ওপৰত গুৰুত্ব দিয়া হল। বায়োকেমিক্যাল ক্যাৰেক্টাৰিষ্টিক্স মানে প্যাৰামিটাৰছ মানে যে এলগিৰ ভিতৰত কেনেকুৱা ধৰণৰ কম্পোনেন্ট আছে, কেমিক্যালি কেনেকুৱা ধৰণৰ কম্পাউন্ড আছে, কেনেকুৱা ধৰণৰ কেমিক্যালছ আছে, কেনেকুৱা ধৰণৰ ৰিজাৰ্ভ ফুড মেটেৰিয়েল আছে, এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হল। প্লাস আমি যদি চাও আল্ট্ৰা স্ট্ৰাকচাৰ এলগিৰ বেলেগ বেলেগ অৰ্গেনেলিজ বিলাকৰ স্ট্ৰাকচাৰ, ক্লোৰোপ্লাস্টৰ স্ট্ৰাকচাৰ, মাইট্ৰকন্ড্ৰিয়া কেনেকা, সেল মেমব্ৰেনৰ স্ট্ৰাকচাৰ কেনেকুৱা, কিহেৰে বনিছে বুজি পাইছানে? তাৰ ভিতৰত আৰু বেলেগ বেলেগ কি বস্তু আছে তো গোটেইবিলাক আল্ট্ৰা স্ট্ৰাকচাৰ ডিটেইলছ যেতিয়া লাহেকে সিম্পল মাইক্ৰোস্কোপৰ ডেভেলপ হৈছে, কম্পাউণ্ড মাইক্ৰোস্কোপৰ ডেভেলপ হৈছে, এলগি বিলাকৰ আমি আৰু ডিটেইল স্ট্ৰাকচাৰখিনি অধ্যয়ন কৰিব পাৰিছো, তেতিয়া সেই আল্ট্ৰা স্ট্ৰাকচাৰৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। প্লাস ইয়াৰ লগতে আৰু এটা ইম্পৰ্টেন্ট প্যাৰামিটাৰ এড কৰা হল হেতু হল মলিকুলাৰ ক্যাৰেক্টাৰিষ্টিক্স যে মলিকুলাৰ লেভেলত কেনেকুৱা ধৰণৰ কম্পোনেন্টস বিলাক আছে আৰু বেলেগ বেলেগ এলগিত কেনেকুৱা ধৰণৰ মলিকুলাৰ বস্তুখিনি ডিফাৰেন্ট পোৱা যায়, মলিকুলাৰ এস্পেক্ট মলিকুলাৰ ক্যাৰেক্টাৰিষ্টিক কেনেকৈ বেলেগ বেলেগ ওকে। সো এইখিনি ওপৰত ভিত্তি কৰি পেলাই আমাৰ ক্লাসিফিকেশন অফ এলগি কৰা হল। সো আমি যদি আলটিমেটলি কথা পাতো কি কি ক্ৰাইটেৰিয়া চুজ কৰা হল, সো ক্লাসিফিকেশন অফ এলগিত আমাৰ কি কি ক্ৰাইটেৰিয়া সিলেকশন কৰা হল হেতু যদি চোৱা সো মই এটা এটাকে কৈ দিছো। there are almost 9 important parameters যোনটো কনসিডাৰ কৰা হৈছিল। সো প্ৰথমটো হল range of thallus organization মানে thallus টো কেনেকা, এটো মৰফোলজিক্যাল ফিচাৰ এটা হল নে, thallus organization কেনেকুৱা আমি যোনটো নেকি শিকি আহিছো হয়নে, শিকি আহিছিল নাই ইউনিচেলুলাৰ পৰা কিমান ডাঙৰ ডাঙৰ মাল্টিচেলুলাৰ এলগি আছে, তো বডিলি মৰফোলজিক্যালি কেনেকুৱা, বডি অৰ্গানাইজেশ্যন কেনেকা হেতুৰ ওপৰত ডিপেন্ডেন্ট কৰি এটা ক্লাসিফিকেশন সিস্টেম হেতু মানে অকল হেতু নহয় বেলেগ আৰু আছে। সো থেলাস অৰ্গানাইজেশ্যনটো কনসিডাৰ কৰা হৈছিল। নেক্সট আমি যদি কওঁ সেলুলাৰ স্ট্ৰাকচাৰ মানে হেতু প্ৰোক্যাৰিওটিক সেল নে এলগিটো ইউক্যাৰিওটিক সেল হেতুৰ ওপৰত ডিপেন্ড কৰি ক্লাসিফিকেশন সিস্টেম এটা বনোৱা হৈছে, কাৰণ প্ৰোক্যাৰিওটিক এলগি বিলাক সাইডে ৰাখিব, ইউক্যাৰিওটিক সেলস বিলাক সাইডে ৰাখিব। সো হেতু এটা ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া। থাৰ্ডত যদি কথা পাতো সেল ওয়ালৰ স্ট্ৰাকচাৰ কনসিডাৰ কৰা হৈছে। সেল ওয়ালৰ স্ট্ৰাকচাৰ প্লাস সেল ওয়াল কম্পোজিশন কেনেকুৱা ধৰণৰ তাত কেমিক্যাল প্ৰেজেন্ট আছে, যেনেকৈ আমি দেখিছো হয়নে বেলেগ বেলেগ এলগি গ্ৰুপত বেলেগ বেলেগ ধৰণৰ কেমিক্যাল পোৱা যায়, যেনে ক'বাত যদি সোৱা পেপটিডোগ্লাইকেন পোৱা গৈছে, ক'বাত সেলুলোজ পোৱা হৈছে, ক'বাত পেক্টিক সাবস্টেন্স, ক'বাত গ্যালাক্টেন্স পোৱা হৈছে হয়নে। সো এইবিলাকৰ ওপৰত ভিত্তি কৰি আমাৰ এলগি ক্লাসিফিকেশন কৰা হয়। 4 নম্বৰত আমি যদি চাওঁ পিগমেন্টস কেনেকুৱা, পিগমেন্ট সিস্টেম বিলাক কেনেকুৱা, সো পিগমেন্ট সিস্টেমৰ ওপৰত ভিত্তি কৰিও আমাৰ এলগিৰ ক্লাসিফিকেশনটো কৰা হৈছিল। 5ত যদি চাওঁ ৰিজাৰ্ভ ফুড মেটেৰিয়েল কেনেকুৱা ধৰণৰ ফুড মেটেৰিয়েল পোৱা যায়, ৰিজাৰ্ভ ফুড মেটেৰিয়েল হেতু কনসিডাৰ কৰা হৈছিল। 6ত যদি চাওঁ হেবিটেট কেনেকুৱা হয়নে, হেবিটেট কেনেকুৱা। 7ত যদি চাওঁ আমাৰ যদি চাওঁ ৰিপ্ৰডাকশন কেনেকুৱা ধৰণৰ ৰিপ্ৰডাকশন হেঁতে কৰে, হেবিটেট ৰিপ্ৰডাকশন। তাৰপিছত আমি যদি চাওঁ কিছুমান মলিকুলাৰ ক্যাৰেক্টাৰিষ্টিক্সৰ যদি কথা পাতো, মলিকুলাৰ ডাটা কিছুমান কনসিডাৰ কৰিছিল। মলিকুলাৰ ডাটাত এতিয়া চোৱা আমাৰ আৰ আৰ এন এ কেনেকুৱা পোৱা যায় হেতু ডিসকাস কৰা হৈছিল। আৰ এন এ তাৰপিছত যদি কথা পাতো আমি ক্লোৰোপ্লাস্ট ডিএনএ সিকুৱেন্স কনসিডাৰ কৰা হৈছিল। ক্লোৰোপ্লাস্ট ডিএনএ সিকুৱেন্স কেনেকুৱা, ডিএনএ সিকুৱেন্স প্লাস আমাৰ যদি চাওঁ প্লাস্টিড স্ট্ৰাকচাৰো ডিটেইলছত চোৱা হৈছিল, প্লাস্টিড স্ট্ৰাকচাৰ বেলেগ বেলেগ চোৱা হৈছিল। সো এইবিলাক
ক্ৰাইটেৰিয়া চুজ কৰা হৈছিলে ফৰ ক্লাছিফিকেশ্যন অফ অল এলগি আৰু ইয়াৰে ওপৰত ভিত্তি কৰি আমাৰ কি হয় ক্লাছিফিকেশ্যন সিস্টেম দিয়া হল ফাইনালি আমি ফিচাৰ কথা যদি পাতো আমি লিৰ কথা যদি পাতো সো সেই গুটেখিনি ক্লাছিফিকেশ্যন সিস্টেম এইবিলাক ক্ৰাইটেৰিয়া ওপৰত ডিপেন্ডেন্ট আছিলে সো তোমালোকৰ নোটছৰ কাৰণে যদি আমি চাও এলগি হ্যাভ হিস্টৰিকেলি বিন ক্লাছিফাইড বেসড অন এক্সটাৰ্নেল মৰ্ফোলজি এণ্ড ৰিপ্ৰডাকচন বাট মডাৰ্ন সিস্টেম ইনক্লুডস বায়োকেমিকেল মলিকুলাৰ আৰু আল্ট্ৰা ষ্ট্ৰাকচাৰেল ফিচাৰ্স সো এলগি ক্ৰাইটেৰিয়া কি থেলাছ অৰ্গানাইজেশ্যন সেল ষ্ট্ৰাকচাৰ তাৰপিছত পিগমেন্ট কম্পোজিশন ৰিজাৰ্ভ ফুড মেটেৰিয়েল সেল ওয়াল কম্পোজিশন ফ্লাজিলা আছে না নাই ওকে ৰিপ্ৰডাক্টিভ মেথডছ কেনেকুৱা হেবিটেট কেনেকুৱা মলিকুলাৰ ডাটা কেনেকুৱা ধৰণৰ আছে বেলেগ বেলেগ এলগিত সেইবিলাক ওপৰত ক্লাসিফাই কৰা হৈছিলে সো ভিডিওটো পজ মাৰিবা আৰু এই ডেসক্ৰিপশনখিনি তোমালোকে চাই ল'বা এবাৰ ওকে নেক্সট এটা ইম্পৰ্টেন্ট কনসেপ্ট হল যোনটো আমি ডিসকাস কৰিম লগতে হেতু হল প্ৰক্লৰন যোনটো অৰ্গানিজম আছে প্ৰক্লৰন এটা সাইনোব্যাক্টেরিয়া হয় এটা ব্লু গ্ৰীণ এলগি মানে সাইনোফাইসি গ্ৰুপত পৰে সাইনোব্যাক্টেরিয়া হয় এটো এটা প্ৰোক্যাৰিওটিক অৰ্গানিজম হয় নহয় এটো এটা প্ৰোক্যাৰিওট সাইনোব্যাক্টেরিয়া বিলাক সদায় প্ৰোক্যাৰিওট হয় হয়নে প্ৰোক্যাৰিওটিক অৰ্গানিজম এটো কিন্তু ইয়াৰ এটা বিৰাটে ডাঙৰ ইভলিউশনাৰী সিগনিফিকেন্স আছে হেতু আমি শিকিব লাগে সো সোৱা সাইনোব্যাক্টেরিয়া বিলাকত আমি জানো যে আচ্ছা সাইনোব্যাক্টেরিয়া বিলাকে নিজৰ খানা নিজে বনাব পাৰে হয়নে ফটোসিনথেটিক হয় বাট এই সাইনোব্যাক্টেরিয়াটো স্পেশাল কিয় মই ষ্টাৰ মাৰ্ক মাৰিছো বিকজ এই সাইনোব্যাক্টেৰিয়াত এটা ইম্পৰ্টেন্ট পিগমেন্ট পোৱা যায় যোনটো নেকি নৰ্মেল সাইনোব্যাক্টেৰিয়া বিলাকত নাপায় হেতু হল ক্লোৰোফিল বি পিগমেন্টটো আৰু এই ক্লোৰোফিল বি পিগমেন্টটো একচুয়ালি কোড পায় জানানে আমাৰ গ্ৰীন এলগি বা হায়াৰ অৰ্গানিজম হায়াৰ প্লান্টস বিলাকত পায় সো গ্ৰীন এলগিত হে আমাৰ ক্লোৰোফিল বি টো পোৱা যায় সো আমি যদি চাও প্ৰক্লৰণৰ এটা ইভলিউশনাৰী সিগনিফিকেন্স কেনেকে আছে বিকজ প্ৰক্লৰণটোৱে কি কৰে এটা মিসিং লিংক এটা সাব্যস্ত কৰে সো ইট ক্যান বি এ মিসিং লিংক অর ইট শোজ as an intermediate এটা ইন্টারমিডিয়েট হিসাবে কাম কৰে কাৰ ভিতৰত আমাৰ প্ৰক্যাৰিওটিক অৰ্গানিজমৰ আৰু ইউক্যাৰিওটিক এলগি আৰু আমি যদি চাও ইউক্যাৰিওটিক এলগি বিলাকৰ মাজত এটা মিসিং লিংক ডিসকাস কৰে মানে আমি যদি চাও প্ৰথমতে প্ৰক্যাৰিওট বিলাকৰ পৰা লাহেকে যে ইউক্যাৰিওটিক এলগি বিলাকৰ ডেভেলপমেন্ট হল তাৰপিছত ইউক্যাৰিওটিক এলগিৰ পৰা লাহেকে যে আমাৰ প্লান্টস বিলাক হায়াৰ অৰ্গানিজম বিলাকৰ যে সৃষ্টি হৈছে এটো এটা মিসিং লিংক দেখুৱায় আমাৰ এই কোনে এই প্ৰক্লৰন অৰ্গানিজমটোৱে প্ৰক্লৰন এটা ইউনিসেলুলাৰ প্ৰক্যাৰিওটিক সাইনোব্যাক্টেৰিয়া ইয়েস এতিয়া যদি চাও ই আৰু কিছুমান তথ্য দিয়া আমাক যে প্ৰক্লৰনে কি কৰে প্ৰক্লৰনে আমাক কয় বলে ইট ইজ দ্য এনচেস্টাৰ হয়নে প্ৰিকাৰছৰ অফ ক্লোৰোপ্লাষ্ট ষ্ট্ৰাকচাৰ প্ৰিকাৰছৰ টু ক্লোৰোপ্লাষ্ট ষ্ট্ৰাকচাৰ প্ৰিকাৰছৰ যে ক্লোৰোপ্লাষ্ট কোৰ পৰা আহিছিলে বুলি ক'লে প্ৰক্লৰণত আমি সেই যোনটো ইভলিউশনাৰী ট্ৰেন্ড প্ৰক্লৰণটো এজ এ প্ৰিকাৰছৰ আমি স্টাডি কৰিব পাৰো এজ এ মডেল অৰ্গানিজম আমি স্টাডি কৰিব পাৰো সো তাৰ পৰা ক্লোৰোপ্লাষ্টৰ উদ্ভৱ হোৱা আমি এটা আইডিয়া ল'ব পাৰো ইয়েস নেক্সট যদি আমি কওঁ এটো এটা ইন্টাৰমিডিয়েট বা মিসিং লিংক হলে ইয়াক যদি কওঁ ই সাব্যস্ত কৰে আমাৰ symbiotic theory of plastid formation symbiotic theory of different plastid evolution so plastid মানে বেলেগ বেলেগ ধৰণৰ ক্লোৰোপ্লাষ্ট হওক লিউকোপ্লাষ্ট হওক এইবিলাক যে আমাৰ প্লাস্টিড বিলাক বা ক্লোৰোপ্লাষ্ট বিলাক আমাৰ যে এটা সেল আনটো সেলক খাই যে জিয়া হৈছে এটো এন্ডোসিম্বায়োটিক থিওৰিটো আমাৰ সাব্যস্ত কৰে এটো এন্ডোসিম্বায়োটিক থিওৰিটো আমাৰ প্ৰুফ কৰে সো আমি যদি চাও why is procloron evolutionary important it is a link between prokaryotes and eukaryotic algae procloron possesses chlorophyll b like chlorophyci বা green algae but is a prokaryote like cyanobacteria এটা cyanobacteria হলেও এটা prokaryotic organism হলেও ইয়াৰ গাৰ ভিতৰত কি থাকে এটা স্পেশাল পিগমেন্ট থাকে chlorophyll b যোনটো নেকি এটা ইভলিউশনাৰী ফিচাৰ যোনটো নেকি আমি এটা ডাঙৰ plants বা green algae বিলাকতহে দেখা পাওঁ হয়নে advanced group or algae হে দেখা পাওঁ so these dual features suggest a transitional or intermediate form helping understand evolution from prokaryotic cyanobacteria
to eukaryotic chloroplast. Idea to kompala. So endosymbiotic theory is support kore je endosymbiotic theory suggests that chloroplast evolved from cyanobacterial ancestors. So Prochlorol stated this theory by having green algal like pigments in a prokaryotic structure acting as a model organism for understanding chloroplast origin via symbiosis. Classification system to an implication as a current traditional algal classification junto freezer disile kept cyanobacteria blue green algae as a separate class Myxophyceae. Discovery of prochloronor discovery hua loge loge at a boundary to blur blurred boundaries between prokaryotic and eukaryotic cell. Current missing link সাব্যস্ত কৰিলে হয়নে so modern classification example Lee evolution place cyanobacteria including under group 1 prokaryotic algae demonstrate that chlorophyll B containing plastids may have evolved more than once polyphyletic origin. So summary of evolutionary significance কি কি আমি ক'ব পাৰো এতিয়া গুটেইখিনি কথাৰ পৰা যে prochloronor pigment composition to এটা ভাল এটা কথা ভাল এটা পইণ্ট যোনটো সাব্যস্ত কৰে যে প্ৰোক্লৰনটোৰ এটা ইভলিউশনাৰী সিগনিফিকেন্স আছে কাৰণ তাত ক্লোৰোফিল বি আছে ইভলিউশনাৰী ৰোল suggest a possible ancestor to chloroplast in green algae phylogenetic insight supports the endosymbiotic origin of plastids impact on classification challenge traditional system favored molecular and evolutionary classification আৰু bridge organism এটা considered a missing link between cyanobacteria and chloroplast containing algae so এখিনি হল তোমালোকৰ আজি ক্লাসটো আজি ক্লাসত আমি কি কি শিকিলো আমি শিকিলো algae classificationৰ বিষয়ে algae classificationত কি কি ক্ৰাইটেৰিয়ানো সিলেকশন কৰা হৈছিল হেতুৰ ওপৰত আমি ডিসকাস কৰিলো নেক্সট আমি prochloron যোনটো algal গ্ৰুপ আছে prochloron যোনটো অৰ্গানিজম আছে ইউনিসেলুলাৰ অৰ্গানিজম সাইনোব্যাক্টেৰিয়াটো আছে তাৰ এটা ইভলিউশনাৰী সিগনিফিকেন্স শিকিলো যে ই এটা মিসিং লিংক হিচাপে কাম কৰে বিটুইন prokaryote and eukaryotic algae আৰু তাৰ পিছত আমি ইয়াৰ ইভলিউশনাৰী সিগনিফিকেন্সৰ কিছুমান নোটস লিখিব পাৰাকে কিছুমান কথা আমি শিকি ললো সো আজি ক্লাসটো আমি ইমানতে এন্ড কৰিম নেক্সট ক্লাসত আমি ফ্ৰিজ আৰু লিৰ ক্লাসিফিকেশন সিস্টেমটো ডিটেইলছত ডিসকাস কৰিম ওকে থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব মিট ইউ ইন দ্য নেক্সট ক্লাস বাই বাই